নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছত তোমালোকৰ লগত এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম তোমালোকে নিশ্চয় গম পোৱা যে আমাৰ সমাজ বিজ্ঞানত আমি তিনিখন কিতাপ পাওঁ তাৰে এখন আমাৰ ইতিহাস এখন হৈছে ভূগোল আৰু এখন হৈছে আমাৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান সো ইয়াৰে যিটো আমাৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান হয় তাৰে যিটো আমাৰ ৰাজনীতি বিজ্ঞানৰ যিটো দ্বিতীয়টো অধ্যায় এই দ্বিতীয়টো অধ্যায় সম্পৰ্কে আজি আমি ক্লাছত আলোচনা কৰিম ঠিক আছে আশা কৰিছো তোমালোকে আমাৰ আগৰ ক্লাছসমূহ নিশ্চয় চাইছা সেই ক্লাছসমূহৰ নোটছবিলাক তোমালোকে ভালদৰে পঢ়িছা ঠিক আছে যেহেতু তোমালোকৰ এক্সামো ওচৰ হয়নে ওকে সো আমি আজি ক্লাছত ডাইৰেক্ট আলোচনা কৰিম আমাৰ আন্তৰ্জাতিক সংস্থা অৰ্থাৎ ৰাষ্ট্ৰসংঘ আৰু অন্যান্য অৰ্থাৎ আজি ক্লাছটোত আমি মূলতঃ আন্তৰ্জাতিক সংস্থাৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ আমাৰ ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ যিটো ৰাজনীতি বিজ্ঞানৰ দ্বিতীয়টো চেপ্টাৰ এই চেপ্টাৰটোৰ নামেই হৈছে আন্তৰ্জাতিক সংস্থা আৰু আন্তৰ্জাতিক সংস্থাৰ ক্ষেত্ৰত মূলতঃ আমি ৰাষ্ট্ৰসংঘৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ লগতে অন্যান্য যিসমূহ অনুষ্ঠান আছে এই অনুষ্ঠানসমূহৰ সম্পৰ্কেও আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰথমতে আমি যিকোনো এটা চেপ্টাৰ পঢ়াৰ আগত সেই চেপ্টাৰটোৰ মূল আলোচ্য বিষয়সমূহ কি কোনবোৰ বিষয়ৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিব লাগিব সেইসমূহ আমি চোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু তোমালোকে নিশ্চয় গম পোৱা যিকোনো এটা চেপ্টাৰ পঢ়াৰ আগত আমি তাৰ এমসিকিউ বিলাক জনাটো জৰুৰী হয় কাৰণ এমসিকিউ বহুত বেছি আহে ঠিক আছে ঠিক তেনেদৰে ইয়াৰ পৰানো আমাৰ এমসিকিউ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এই চেপ্টাৰটোৰ পৰা সেই সমূহ আমি ক্লাছৰ মাজে মাজে আলোচনা কৰি গৈ থাকিম ঠিক আছে হবনে ওকে আমি যদি চাও এই চেপ্টাৰটোত মূলতঃ আমি আলোচনা কৰিব লাগিব আমাৰ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহৰ সম্পৰ্কে নেক্সট আমি আলোচনা কৰিব লাগিব ৰাষ্ট্ৰসংঘৰ বিশ্ব শান্তিৰ সম্পৰ্কে অৰ্থাৎ বিশ্ব শান্তিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকানো কি আছিল তাৰ বিষয়েও আমি আলোচনা কৰিব লাগিব নেক্সট আমি আলোচনা কৰিব লাগিব ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ তাৰ পাছত ভাৰতত মানৱ অধিকাৰ আয়োগ আৰু তাৰ পাছত আমাৰ অন্যান্য যিসমূহ আমাৰ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আছে এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ সম্পৰ্কেও আমি আলোচনা কৰিম ঠিক আছে ওকে পোন প্ৰথমে আমি চাই লওঁ আমাৰ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যনো কি ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিলে আমি নিশ্চয় ৰাষ্ট্ৰসংঘৰ নাম শুনিছো গতিকে এই ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল ৰাষ্ট্ৰসংঘ কিয় জন্ম হৈছিল তাৰ উদ্দেশ্যসমূহনো কি আছিল আৰু বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা আৰু ৰাষ্ট্ৰসংঘৰ লগত জড়িত যিসমূহ অংগ আছে এই অংগসমূহৰ সম্পৰ্কেও আমি ক্লাছত আলোচনা কৰিম পোন প্ৰথমে আমি যদি চাওঁ বৰ্তমান সময়লৈকে আমাৰ কিমানখন বিশ্বযুদ্ধ হ'ল গম পোৱা নে বৰ্তমান সময়লৈকে আমাৰ দুখন বিশ্বযুদ্ধ হৈছে প্ৰথম বিশ্বযুদ্ধ 1914 ৰ পৰা 1918 চনলৈকে তাৰ পাছত আমাৰ দ্বিতীয় বিশ্বযুদ্ধ হৈছে দ্বিতীয় বিশ্বযুদ্ধখন আমাৰ 1939 ৰ পৰা 1945 লৈকে হৈছিল তৃতীয় বিশ্বযুদ্ধ বৰ্তমান সময়লৈকে হোৱা নাই আৰু আমি আশা কৰিছো ভৱিষ্যত সময়টো যাতে কেতিয়াও বিশ্বযুদ্ধ নাহে কাৰণ যুদ্ধই মানৱ জীৱনৰ কাৰণে এক ধৰণৰ ভাবুকিৰ সৃষ্টি কৰে ৰাজৰ এখন ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে যিটো আমাৰ মানৱ সভ্যতাৰ উন্নয়নৰ ক্ষেত্ৰতো এই বিশ্বযুদ্ধই কিন্তু এক বেয়া প্ৰভাৱ পেলোৱা আমি দেখিবলৈ পাওঁ ঠিক আছে গতিকে এনেকুৱা বিশ্বযুদ্ধ আমাক নালাগে ওকে সো আমি যদি চাওঁ আমাৰ প্ৰথম বিশ্বযুদ্ধ 1914 চনত হৈছিল প্ৰত্যেকটো বিশ্বযুদ্ধৰ সময়ত যেতিয়া বিশ্বযুদ্ধ চলি থাকে সেই বিশ্বযুদ্ধৰ চলি থকা সমান্তৰালভাৱে এই যুদ্ধখন কেনেকৈ বন্ধ কৰিব পাৰি এই যুদ্ধখনৰ পাছত কেনেকৈ ভৱিষ্যত সময়ত যাতে এনেকুৱা ধৰণৰ যুদ্ধৰ বিভীষিকাৰ যাতে পুনৰ সৃষ্টি নহয় তাৰ কাৰণে কিন্তু সমান্তৰালভাৱে কিন্তু শান্তিৰ আলোচনাও চলি থাকে গতিকে আমি যদি চাওঁ প্ৰথম বিশ্বযুদ্ধ যেতিয়া আমাৰ 1914 ৰ পৰা 1918 লৈকে যেতিয়া আমাৰ চলিছিলে তাৰ পাছত আমাৰ এটা অনুষ্ঠানৰ সৃষ্টি হৈছিলে যেতিয়া প্ৰথম বিশ্বযুদ্ধ চলি আছিলে তেতিয়া এটা অনুষ্ঠানৰ সৃষ্টিৰ কাৰণে তেওঁলোকে আলাপ আলোচনাও কিন্তু চলাই আছিলে যে কেনেকৈ এই
বিশ্বযুদ্ধখন শেষ হোৱাৰ পাছত পুনৰ যাতে এনেকুৱা যুদ্ধৰ সৃষ্টি নহয় তাৰ কাৰণে আমি এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ জন্ম দিব লাগিব, যিটো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ কামেই হ'ব সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা, সমগ্ৰ বিশ্বত এনেকুৱা ধৰণৰ যুদ্ধৰ বিভীষিকাৰ পৰা কেনেকৈ জনসাধাৰণক সুৰক্ষিত কৰিব পাৰি, কেনেকৈ এনেকুৱা ধৰণৰ বিশ্বযুদ্ধৰ উদ্ভৱৰ পৰা বাধা প্ৰদান কৰিব পাৰি, সেই ক্ষেত্ৰত এটা অনুষ্ঠানৰ সৃষ্টি কিন্তু আলোচনা চলি আছিলে। আৰু তাৰ প্ৰেক্ষাপটত আমাৰ এটা নতুন অনুষ্ঠানৰ সৃষ্টি হৈছিলে, সেই অনুষ্ঠানটোৰ নাম হৈছে জাতিসংঘ। জাতিসংঘৰ জন্ম হৈছিল 1919 চনত। প্ৰশ্ন সুধিব পাৰে যে জাতিসংঘ কেতিয়া জন্ম হৈছিল? জাতিসংঘ 1919 চনত জন্ম হৈছিল। প্ৰশ্ন এনেকেও সুধিব পাৰে প্ৰথম বিশ্বযুদ্ধৰ পাছত গঠন হোৱা অনুষ্ঠানটোৰ নাম কি? প্ৰথম বিশ্বযুদ্ধৰ পাছত গঠন হোৱা অনুষ্ঠানটোৰ নাম হৈছে জাতিসংঘ। কিন্তু এই জাতিসংঘ কিন্তু সফল নহল। আমি ৰাষ্ট্ৰসংঘক সফল বুলি ক'ব পাৰোঁ, কাৰণ ৰাষ্ট্ৰসংঘ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সৃষ্টি হৈছিলে আৰু যাতে তৃতীয় বিশ্বযুদ্ধ নহয়, গতিকে বৰ্তমান সময়লৈকে যিহেতু তৃতীয় বিশ্বযুদ্ধ হোৱা নাই, গতিকে আমি ৰাষ্ট্ৰসংঘক সফল অনুষ্ঠান বুলি ক'ব পাৰোঁ। কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পাছত যেতিয়া জাতিসংঘৰ জন্ম হৈছিল, জাতিসংঘৰো কাম আছিল যাতে পুনৰ এক যুদ্ধৰ সৃষ্টি নহয়। কিন্তু তাৰ পাছততো আমাৰ পুনৰ দ্বিতীয় বিশ্বযুদ্ধ হৈ গ'ল, গতিকে সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, প্ৰথম বিশ্বযুদ্ধৰ পাছত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত সৃষ্টি হোৱা জাতিসংঘক আমি এটা বিফল অনুষ্ঠান হিচাপে আমি গণ্য কৰিব পাৰোঁ। সো জাতিসংঘ যিহেতু বিফল হ'ল, তাৰ বিফলতাৰ ফলস্বৰূপে 1939 চনত আমাৰ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। আৰু এই যুদ্ধই আমাৰ এনেকুৱা এক ভয়াৱহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাৰ সৃষ্টি কৰিছিল সমগ্ৰ বিশ্বত। আৰু এই ধ্বংসলীলা ইমানেই ভয়াৱহ আছিল যাৰ প্ৰভাৱ আমাৰ ভাৰত পৰ্যন্ত পৰিছিল, সমগ্ৰ এছিয়া মহাদেশত ইয়াৰ প্ৰভাৱ পৰিছিল। জাপানত ইমানেই বেয়া প্ৰভাৱ পৰিছিল, জাপানত আজিৰ তাৰিখতো দ্বিতীয় বিশ্বযুদ্ধৰ ফলৰ প্ৰভাৱ আজিও কিছুমান জেগাত আমি দেখিবলৈ পাওঁ। তোমালোকে যদি লাওছত এতিয়াও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত পেলোৱা কিছুমান ৰকেট আজিৰ তাৰিখতো লাওছত পৰি থকা আমি দেখিবলৈ পাওঁ। ঠিক আছে, গতিকে দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতা ইমানেই আছিলে। ঠিক আছে, ওকে। সো এই দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা যি ভয়াৱহতা বা যি ধ্বংসলীলা, এই ধ্বংসলীলা যাতে পুনৰ নাহে তাৰ কাৰণে এটা অনুষ্ঠান সৃষ্টি কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা চলিছিলে। ভিন্ন ৰাষ্ট্ৰসমূহে তেওঁলোকে নিজৰ মাজত আলাপ আলোচনা কৰি আছিলে, হয়নে? সো এই আলাপ আলোচনা কৰাৰ পৰিপ্ৰেক্ষিতত 1945 চনৰ 24 অক্টোবৰ তাৰিখে আমাৰ ৰাষ্ট্ৰসংঘৰ নামৰ এটা বিশেষ অনুষ্ঠানৰ সৃষ্টি হৈছিল। 1945 চনৰ 24 অক্টোবৰ তাৰিখ। আৰু এই তাৰিখটো মনত ৰাখিবা হা, 1945 চনৰ 24 অক্টোবৰ। প্ৰশ্ন সুধিব পাৰে ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া উদযাপন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস কিন্তু আমাৰ 24 অক্টোবৰ তাৰিখে উদযাপন কৰা হয়। কিয় উদযাপন কৰা হয়? কাৰণ 1945 চনৰ এই 24 অক্টোবৰতে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। আমি যদি চাওঁ ছেন ফ্ৰেন্সিস্কোৰ এখন সন্মিলন আছিলে। এই সন্মিলনত সৰ্বমুঠ 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ যিখন চনদ আছিলে, এই চনদত স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘৰ জন্ম দিছিলে। প্ৰশ্ন সুধিব পাৰে ৰাষ্ট্ৰসংঘৰ চনদত সৰ্বমুঠ কিমানখন ৰাষ্ট্ৰই সন্মতি প্ৰদান কৰিছিলে সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান গঠনৰ বাবে? কিমানখন ৰাষ্ট্ৰই সমৰ্থন দিছিলে? প্ৰথম পৰ্যায়ত ছান ফ্ৰান্সিস্কো সন্মিলনত 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰিছিলে যে ৰাষ্ট্ৰসংঘ গঠন হ'ব লাগে বুলি। আৰু তাৰে পৰিপ্ৰেক্ষিতত 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিলে। আৰু সেইবাবে আমি 24 অক্টোবৰ দিনটো আমি ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰোঁ। ঠিক আছে, আৰু প্ৰশ্ন এইটো সুধিব পাৰে যে বৰ্তমান সময়ত ৰাষ্ট্ৰসংঘত কিমানখন সদস্য ৰাষ্ট্ৰ আছে? বৰ্তমান সময়ত 193খন সদস্য ৰাষ্ট্ৰ আছে। ঠিক আছে, বৰ্তমান সময়ত কিমানখন আমাৰ সদস্য ৰাষ্ট্ৰ আছে? বৰ্তমান সময়ত আমাৰ 193খন সদস্য ৰাষ্ট্ৰ। ঠিক আছে, ওকে। এইখিনি মনত ৰাখিবা। এতিয়া এই যে আমি গম পালো ৰাষ্ট্ৰসংঘৰ 1945 চনৰ 24 অক্টোবৰত গঠন হ'ল,
কিয় গঠন হৈছিলে শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰথম বিশ্বযুদ্ধৰ পাছত জাতিসংঘ গঠন হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ৰাষ্ট্ৰসংঘ জন্ম হ'ল ৰাষ্ট্ৰসংঘ কেতিয়া জন্ম হৈছিলে 1945 চনৰ 24 অক্টোবৰ আৰু 24 অক্টোবৰ দিনটো আমি ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰোঁ আৰু ৰাষ্ট্ৰসংঘ গঠনৰ বাবে সান ফ্ৰান্সিস্কো সন্মিলনত প্ৰথম পৰ্যায়ত 51খন ৰাষ্ট্ৰই কিন্তু স্বাক্ষৰ প্ৰদান কৰিছিলে ৰাষ্ট্ৰসংঘৰ গঠনৰ সমৰ্থনত আৰু আজিৰ তাৰিখত 193 খন আছে সদস্য ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যনো কি কোনবোৰ উদ্দেশ্যক লৈ ৰাষ্ট্ৰসংঘৰ সৃষ্টি হৈছিলে সেই কথাটো কিন্তু আমি জনাটো অতিকৈ গুৰুত্বপূৰ্ণ ঠিক আছে ওকে আমি যদি চাও ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য প্ৰথম কথা ৰাষ্ট্ৰসংঘৰ সনদত এই প্ৰশ্নটো আহি থাকে ৰাষ্ট্ৰসংঘৰ সনদত সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে ৰাষ্ট্ৰসংঘৰ সনদত সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে এই কোৱেশ্চনটো বাৰে বাৰে আহি থাকে সো আমি যদি চাও ৰাষ্ট্ৰসংঘৰ সনদত সৰ্বমুঠ 111টা অনুচ্ছেদ আছে ঠিক আছে ৰাষ্ট্ৰসংঘৰ সনদত সৰ্বমুঠ কিমানটা অনুচ্ছেদ আছে 111টা অনুচ্ছেদ আছে ঠিক আছে মনত ৰাখি লবা কোৱেশ্চন আহিব শৰ্ট কোৱেশ্চন এই 111টা অনুচ্ছেদৰ ভিতৰত ইয়াৰে যেটো প্ৰথম অনুচ্ছেদ ৰাষ্ট্ৰসংঘৰ 111টা অনুচ্ছেদৰ ভিতৰত যেটো প্ৰথম অনুচ্ছেদ আছে এই প্ৰথম অনুচ্ছেদত আমাৰ 4টা উদ্দেশ্য সন্নিবিষ্ট কৰা হৈছে আৰু এই 4টা উদ্দেশ্যনো কি হয় আমি চাই লওঁ উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ সনদৰ 111টা অনুচ্ছেদৰ প্ৰথমটো অনুচ্ছেদত উল্লেখ আছে 4টা উদ্দেশ্য ইয়াৰে প্ৰথমটো উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় এখন ৰাষ্ট্ৰৰ কথা কোৱা নাই যিমানবোৰ ৰাষ্ট্ৰ আছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব আৰু ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত নিৰাপত্তা বজাই ৰাখিব লাগিব এইটো হৈছে প্ৰথমটো উদ্দেশ্য তাৰ পাছতো হৈছে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিব লাগিব অৰ্থাৎ সকলোকে সমান অধিকাৰ দিব লাগিব এনেকুৱা নহয় যে কোনোবা এখন ৰাষ্ট্ৰই অধিক অধিকাৰ লাভ কৰিলে নো সকলোবিলাক ৰাষ্ট্ৰই সমান অধিকাৰ পাব লাগিব ঠিক আছে সো সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণ সকলোৱে যাতে নিজে নিজক নিয়ন্ত্ৰণ কৰিব পাৰে ঠিক আছে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশ যিমানবিলাক ৰাষ্ট্ৰ আছে এই ৰাষ্ট্ৰসমূহে এখন ৰাষ্ট্ৰ অন্য এখন ৰাষ্ট্ৰক কিন্তু সন্মান দিব লাগিব এনেকুৱা নহয় যে তুমি এখন ৰাষ্ট্ৰক বেছি সন্মান দিলা সেই ৰাষ্ট্ৰখনে কম সন্মান দিলা না যদি ভাৰতে আমেৰিকাক সন্মান দিছে আমেৰিকাও ঠিক একেদৰে সন্মান ভাৰতক প্ৰদান কৰিব লাগিব ঠিক আছে আৰু দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰত্যেক ৰাষ্ট্ৰৰ অন্য এখন ৰাষ্ট্ৰক ঘৃণামূলকভাৱে চালে নহব তেওঁলোকৰ মাজত বন্ধুত্ব থাকিব লাগিব বন্ধুত্ব প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এইটো হৈছে দ্বিতীয়টো উদ্দেশ্য তৃতীয়টো উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰিব লাগিব ঠিক আছে অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক ঠিক আছে অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰিব লাগিব ভিন্ন ধৰণৰ সমস্যা থাকিব লাগে কৰবাত অৰ্থনৈতিক সমস্যা কৰবাত সাংস্কৃতিক সমস্যা কৰবাত ৰাজনৈতিক সমস্যা এই ৰাজনৈতিক সমস্যাসমূহ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত কৰিব লাগিব আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ঠিক আছে এখন ৰাষ্ট্ৰ অন্য এখন ৰাষ্ট্ৰৰ লগত সহযোগিতাৰ ভিত্তিত তেওঁলোকে সমাধান কৰিব লাগিব আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব প্ৰত্যেকখন ৰাষ্ট্ৰই ঠিক আছে প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ সো কোনোবা এজন যিমানবোৰ ৰাষ্ট্ৰ আছে প্ৰত্যেক ৰাষ্ট্ৰই জনসাধাৰণে যাতে মানৱ অধিকাৰ মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে যিখিনি অধিকাৰ লাগে সেই অধিকাৰখিনি যাতে উপভোগ কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু 4 নম্বৰ উদ্দেশ্যটো হৈছে যে উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা আৰু এই যিবোৰ ওপৰ তিনিটা উদ্দেশ্য যে আমি পঢ়িলো এই ওপৰ তিনিটা উদ্দেশ্য সাধনৰ বাবে কি কৰিব লাগিব দেশসমূহৰ মাজত যিটো সম্বন্ধ এটা সম্বন্ধ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক সমন্বয়ৰ যিটো ভূমিকা সমন্বয়ৰ এক কেন্দ্ৰ হিচাপে ৰাষ্ট্ৰসংঘই কাম কৰিব লাগিব ঠিক আছে সো এই 4টা পালো আমি উদ্দেশ্য ৰাষ্ট্ৰসংঘ গঠনৰ প্ৰথমটো হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা কোনো ধৰণৰ যাতে যুদ্ধৰ সৃষ্টি নহয় কোনো ধৰণৰ যে এক বিভীষিকাৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইটো হৈছে প্ৰথমটো উদ্দেশ্য দ্বিতীয়টো হৈছে প্ৰত্যেকখন ৰাষ্ট্ৰৰ মাজত সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক তৃতীয়টো হৈছে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান আৰু 4 নম্বৰটো হৈছে
এক সমন্বয় কেন্দ্ৰ হিচাপে ৰাষ্ট্ৰসংঘই কাম কৰিব ঠিক আছে এই চাৰিটা উদ্দেশ্য কিন্তু তোমালোকে পঢ়ি ল'ব লাগিব কাৰণ ইয়াৰ পৰা প্ৰশ্ন আহি থাকে ঠিক আছে ওকে নেক্সট আমি যদি চাওঁ আমাৰ ৰাষ্ট্ৰসংঘৰ নীতিনো কি আছে আমি যদি চাওঁ ৰাষ্ট্ৰসংঘৰ কেইটামান নীতিৰ কথা আমি চাই লওঁ প্ৰথমটো নীতি হৈছে যে সকলো সদস্য ৰাষ্ট্ৰৰ আমাৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব লাগিব সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতি থাকিব লাগিব সাৰ্বভৌম মানে কি যেতিয়া এখন ৰাষ্ট্ৰই অন্য এখন ৰাষ্ট্ৰৰ অধীনত কাম নকৰে যেতিয়া এখন ৰাষ্ট্ৰই সকলোবোৰ সিদ্ধান্ত নিজে ল'ব পাৰে তাকে আমি সাৰ্বভৌমত্ব বুলি ক'ব পাৰো যেনেকৈ ভাৰতখন হৈছে এখন সাৰ্বভৌমত্ব স্বাধীন ৰাষ্ট্ৰ ভাৰতে এটা সিদ্ধান্ত ল'বৰ কাৰণে অন্য এখন ৰাষ্ট্ৰৰ পৰিচালনাত পৰি সিদ্ধান্ত নলয় ৰাষ্ট্ৰসংঘই নিজৰ জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত সিদ্ধান্ত লয় সো এইটো হৈছে আমাৰ প্ৰথমটো নীতি দ্বিতীয়টো হৈছে ৰাষ্ট্ৰসংঘৰ সনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা আৰু ন্যায়ত কোনো ধৰণৰ যাতে আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব ঠিক আছে সো আমি যদি চাওঁ আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা আৰু ন্যায় প্ৰদানত যাতে কোনো ধৰণৰ আঘাত সৃষ্টি নহয় ঠিক আছে আঘাত সৃষ্টি নহয় সকলোবোৰ ৰাষ্ট্ৰই যাতে যিমান ধৰণৰ বিবাদ আছে এই বিবাদসমূহ যাতে শান্তিপূৰ্ণভাৱে যাতে সমাধান কৰিব পাৰে তাৰ ওপৰত কিন্তু ৰাষ্ট্ৰসংঘই ভূমিকা গ্ৰহণ কৰিব নেক্সটটো হৈছে আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰ শক্তি প্ৰয়োগ কৰিব নোৱাৰিব এনেকুৱা নহয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সম্পৰ্ক যে তুমি এখন ৰাষ্ট্ৰ অন্য এখন ৰাষ্ট্ৰৰ লগত ভাল সম্পৰ্ক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেই ৰাষ্ট্ৰখনক সামৰিকভাৱে দমন বা নিজৰ শক্তি প্ৰদৰ্শন কৰি সেই ৰাষ্ট্ৰখনক দমন কৰি সেই ৰাষ্ট্ৰখনৰ লগত এটা সুসম্পৰ্ক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো ৰাষ্ট্ৰৰ প্ৰচেষ্টা হাতত ল'ব নোৱাৰিব এইটো হৈছে আমাৰ চতুৰ্থটো নীতি পঞ্চমটো নীতি হৈছে যে সনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগে যদিহে কোনোবা ৰাষ্ট্ৰসংঘই যদি যিকোনো ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক আছে ৰাষ্ট্ৰসংঘই যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেতিয়া হলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক যাতে সমৰ্থন দিয়ে সহায় কৰে ঠিক আছে আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব আৰু ৰাষ্ট্ৰসংঘই বোলে কোনোবা এখন ৰাষ্ট্ৰক বোলে শাস্তিমূলক ব্যৱস্থা কৰে ৰাষ্ট্ৰসংঘই ভিন্ন সময়ত যিবোৰ ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ নীতি ভংগ কৰে তেনেকুৱা ৰাষ্ট্ৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই কিছুমান শাস্তিমূলক নীতিও গ্ৰহণ কৰে আৰু ৰাষ্ট্ৰসংঘই যিবিলাক ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক নীতি ব্যৱস্থা গ্ৰহণ কৰিব তেনেকুৱা ৰাষ্ট্ৰক যাতে অন্য কোনো ৰাষ্ট্ৰই সহায় নকৰে আৰু নেক্সটটো হৈছে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব গতিকে ভাৰতৰ যদি কিবা এটা আভ্যন্তৰীণ বিষয় হৈছে আমেৰিকাৰ যদি আভ্যন্তৰীণ বিষয় হৈছে সেই আভ্যন্তৰীণ বিষয়ৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব যেতিয়া ৰাষ্ট্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়ালৈকে কিবা এটা প্ৰভাৱ নপৰে ঠিক আছে তেতিয়ালৈকে আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ নকৰে ঠিক আছে সো এই ৰাষ্ট্ৰসংঘৰ নীতি কেইটা কিন্তু তোমালোকে ভালদৰে মনত ৰাখিব লাগিব ঠিক আছে ৰাষ্ট্ৰসংঘৰ নীতি কেইটা তোমালোকে ভালদৰে মনত ৰাখিবা ঠিক আছে ওকে নেক্সট এতিয়া আমি চাই লওঁ ৰাষ্ট্ৰসংঘৰ অংগসমূহ ৰাষ্ট্ৰসংঘৰ অংগনো কিমানটা আছে আমি সেইখিনি চাব লাগিব সো আমি যদি চাওঁ ৰাষ্ট্ৰসংঘৰ সৰ্বমুঠ 6টা অংগ আছে ৰাষ্ট্ৰসংঘৰ সৰ্বমুঠ কিমানটা অংগ আছে 6টা অংগ এই অংগসমূহৰ পৰা কিন্তু প্ৰশ্ন আহে সো আমি যদি চাওঁ ৰাষ্ট্ৰসংঘৰ 6টা অংগ এটাটো হৈছে আমাৰ সাধাৰণ সভা নেক্সট হৈছে আমাৰ নিৰাপত্তা পৰিষদ নেক্সট হৈছে আমাৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ নেক্সট হৈছে আমাৰ ন্যায়ৰক্ষী পৰিষদ নেক্সট হৈছে আমাৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ ট্ৰাষ্টি পৰিষদ আৰু তাৰ পাছৰটো হৈছে আমাৰ সচিবালয় ঠিক আছে সো ইয়াৰে আমি এটা অনুষ্ঠানৰ বিষয়ে ডিসকাস কৰিম প্ৰথমতে আমি সাধাৰণ সভাৰ বিষয়ে আলোচনা কৰিম যাক ইংৰাজীত জেনাৰেল এছেম্বলি বুলি কোৱা হয় ঠিক আছে ইংৰাজীত জেনাৰেল এছেম্বলি বুলি কোৱা হয় সো আমি যদি চাওঁ সাধাৰণ সভাৰ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ সাধাৰণ সভাটো কি হয় ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ অংগটোৰ নামেই হৈছে সাধাৰণ সভা ঠিক আছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ অংগটোৰ নামেই হৈছে আমাৰ সাধাৰণ সভা ঠিক আছে সাধাৰণ সভা যাক আমি জেনাৰেল এছেম্বলি বুলি ক'ব পাৰো সাধাৰণতে আমাৰ সকলোবোৰ সদস্য ৰাষ্ট্ৰ সাধাৰণ সভাটো কিন্তু বহুত বেছি ডাঙৰ যিমান বিলাক সদস্য ৰাষ্ট্ৰ আছে প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই আমাৰ সাধাৰণ সভাৰ অংগ হ'ব লাগিব সো কোৱা হৈছে যে সকলোবোৰ সদস্য ৰাষ্ট্ৰই গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ 5 জনকৈ প্ৰতিনিধি পঠাব পাৰে
কিন্তু প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান কৰিব পাৰে সাধাৰণ সভাৰ অধিৱেশন বছৰেকত এবাৰকৈ বহে আৰু আকাৰত বৃহৎ হোৱাৰ বাবে কেইবাখনো কমিটিৰ জৰিয়তে সাধাৰণ সভাই কাৰ্যসমূহ পৰিচালনা কৰে ডাইৰেক্ট সুধিব সাধাৰণ সভাত প্ৰত্যেকখন ৰাষ্ট্ৰই এখন ৰাষ্ট্ৰৰ পৰা সাধাৰণ সভালৈ কিমানজন প্ৰতিনিধি যায় এখন ৰাষ্ট্ৰৰ পৰা সাধাৰণ সভালৈ 5জন সদস্য যায় কিন্তু 5জন সদস্যই সেপাৰেটকে ভোট দিব নোৱাৰে 5জন ব্যক্তিয়ে মিলিতভাৱে সামগ্ৰিকভাৱে এটাই ভোট প্ৰদান কৰিব পাৰিব ঠিক আছে আৰু প্ৰত্যেকখন ৰাষ্ট্ৰই সাধাৰণতে সাধাৰণ সভাৰ অংগ হয় ঠিক আছে ওকে নেক্সট আহিলে আমাৰ নিৰাপত্তা পৰিষদ এই অনুষ্ঠানটোৱে হৈছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ক্ষমতাশালী অংগটোৱে হৈছে নিৰাপত্তা পৰিষদ ঠিক আছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ক্ষমতাশালী অনুষ্ঠানটোৱে হৈছে নিৰাপত্তা পৰিষদ সো আমি যদি চাও ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱে হৈছে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল 5জন আৰু অস্থায়ী সদস্য আছিল 6জন প্ৰশ্ন সুধিব পাৰে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত ৰাষ্ট্ৰসংঘত নিৰাপত্তা পৰিষদৰ সদস্য কিমান আছিল তেতিয়া সদস্য আছিল 11জন 11জনৰ ভিতৰত 5জন আমাৰ স্থায়ী আছিল অৰ্থাৎ 5জন স্থায়ী মানে এই 5খন সদস্য ৰাষ্ট্ৰ কেতিয়া সলনি নহয় আৰু বাকি যে 6খন ৰাষ্ট্ৰৰ অস্থায়ী সদস্য হিচাপে আছিল তেওঁলোকৰ হাল সলনি হৈ থাকে ঠিক আছে সো অৱশ্যে পাছৰ পৰ্যায়ত 1963 চনৰ ৰাষ্ট্ৰসংঘ চনদৰ 23 নং যিটো অনুচ্ছেদ আছিল এই অনুচ্ছেদটোৰ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা 10 জনলৈ বৃদ্ধি কৰা হয় সো আজিৰ তাৰিখত প্ৰশ্ন সুধিব পাৰে আজিৰ তাৰিখত নিৰাপত্তা পৰিষদৰ সৰ্বমুঠ সদস্য কিমান আজিৰ তাৰিখত নিৰাপত্তা পৰিষদৰ সৰ্বমুঠ সদস্য হৈছে 15খন ৰাষ্ট্ৰ আজিৰ তাৰিখত নিৰাপত্তা পৰিষদ সৰ্বমুঠ 15খন সদস্য ৰাষ্ট্ৰ আছে তাৰে 5খন হৈছে স্থায়ী বাকি 10খন ৰাষ্ট্ৰ অস্থায়ী আৰু আমি যদি প্ৰশ্ন সুধিব পাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহ কি কি তেতিয়া হলে উত্তৰ হ'ব আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন অৰ্থাৎ এই 5খন সদস্য ৰাষ্ট্ৰৰ কেতিয়া সলনি নহয় তেওঁলোক স্থায়ীভাৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য হয় বাকি 10খন ৰাষ্ট্ৰ যে থাকে অস্থায়ী এই অস্থায়ী বিলাক সলনি হৈ থাকে ঠিক আছে ওকে আৰু এই স্থায়ী যিসকল সদস্য আছে এই সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে যিসকল স্থায়ী সদস্য আছে তেওঁলোকে ভেটো প্ৰয়োগ কৰিব পাৰে অৰ্থাৎ নিৰাপত্তা পৰিষদৰ যদি কিবা সিদ্ধান্ত গ্ৰহণ হয় সেই ক্ষেত্ৰত তেওঁলোকে ভেটো প্ৰয়োগ কৰিব পাৰে অৰ্থাৎ কোনো বিষয়ত যদি স্থায়ী সদস্য ভেটো দিলে সিদ্ধান্তটো গ্ৰহণ কৰা নহব ঠিক আছে তেওঁলোকৰ ভেটো ক্ষমতা আছে নেক্সট হৈছে আমাৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ সো অৰ্থনৈতিক আৰু সামাজিক পৰিষদটো যদি আমি যদি চাও ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ঠিক আছে সো অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ প্ৰথম কথা কিমানজন সদস্য আছে সুধিব পাৰে অৰ্থনৈতিক আৰু সামাজিক পৰিষদত আমাৰ 27জন সদস্য আছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদত আমাৰ সৰ্বমুঠ 27জন সদস্য ৰাষ্ট্ৰ আছে ঠিক আছে আছিলে ঠিক আছে তেতিয়া আছিলে যেতিয়া 1965 চনত প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ 18জন সদস্য আছিল তাৰ পাছত 1965 চনত 27জন কৰা হয় অৱশ্যে বৰ্তমান সময়ত অৰ্থাৎ 1973 চনৰ পাছত এই সদস্যৰ সংখ্যা 54 জন কৰা হয় আজি তাৰিখত কিমানজন সদস্য ৰাষ্ট্ৰ আছে আজি তাৰিখত অৰ্থনৈতিক আৰু সামাজিক পৰিষদত সৰ্বমুঠ 54খন সদস্য ৰাষ্ট্ৰ আছে ঠিক আছে সো আজি তাৰিখত সদস্য কিমান হয় আজি তাৰিখত আমাৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা 54 জন ঠিক আছে 54 জন ওকে ঠিক আছে এইখিনি বস্তু মনত ৰাখিলে ডাইৰেক্ট কোৱেশ্চন সুধিব অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সৰ্বমুঠ সদস্য কিমান 54 জন আছে ওকে ঠিক আছে নেক্সট হৈছে আমাৰ ন্যাসৰক্ষী পৰিষদ ন্যাসৰক্ষী পৰিষদ প্ৰথম কথা ন্যাসৰক্ষী পৰিষদ হয় কি আমি জানো আমাৰ ৰাষ্ট্ৰসংঘ যেতিয়া গঠন হৈছিল ৰাষ্ট্ৰসংঘ গঠন কৰাৰ সময়ছোৱাত আমাৰ বিশ্বৰ বহু ৰাষ্ট্ৰ স্বাধীন নাছিলে বহু ৰাষ্ট্ৰ পৰাধীন আছিল আৰু এই ৰাষ্ট্ৰ বা এই জাতিসমূহে অন্য এখন ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত আছিল বেলেগ বেলেগ ৰাষ্ট্ৰ নিয়ন্ত্ৰণত আছে বিশেষকৈ ইউৰোপৰ যিবোৰ ক্ষমতাশালী ৰাষ্ট্ৰ এই ৰাষ্ট্ৰসমূহে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ প্ৰায়বোৰ জাতি বা সৰু সৰু অঞ্চলক নিজৰ কবলত ৰাখিছিলে নিজৰ অধীনত ৰাখিছিলে সো এই যে নিয়ন্ত্ৰণাধীন হিচাপে ৰাখি থয় সো এই অঞ্চলসমূহত যিসকল জনসাধাৰণ আছে তেওঁলোকৰ কল্যাণৰ কাৰণে আমাৰ এটা অনুষ্ঠান গঠন হৈছিলে সেই অনুষ্ঠানটো হৈছে ন্যাসৰক্ষী পৰিষদ সো ন্যাসৰক্ষী পৰিষদত সাধাৰণতে তিনি ধৰণৰ সদস্যৰ ন্যাসৰক্ষী পৰিষদ গঠন হয় প্ৰথম কথা ন্যাস অঞ্চল ন্যাস মানে যিবোৰ অঞ্চল
অন্য এখন ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে সেই যিটো অঞ্চলক আমেৰিকাৰ পৰা আহি বা ইউৰোপৰ এখন ৰাষ্ট্ৰই বোলে এছিয়া এটা অঞ্চল নিয়ন্ত্ৰণত ৰাখিছে এই যিটো অঞ্চল যিটো এছিয়া বা আফ্ৰিকাৰ যিটো অঞ্চল এই অঞ্চলটোক আমি ন্যাস অঞ্চল বুলি কওঁ অৰ্থাৎ ন্যাস অঞ্চল যিখন ৰাষ্ট্ৰই পৰিচালনা কৰে সেই ৰাষ্ট্ৰসমূহ ন্যাসৰক্ষী পৰিষদৰ সদস্য নেক্সট হৈছে ন্যাস অঞ্চলৰ দায়িত্বত নথকা যিবিলাক সাধাৰণতে ন্যাস অঞ্চলৰ দায়িত্বত নথকা আমাৰ নিৰাপত্তা পৰিষদৰ যিসকল স্থায়ী সদস্য আছে এই স্থায়ী সদস্যসমূহ আমাৰ ন্যাসৰক্ষী পৰিষদৰ সদস্য হয় নেক্সট হৈছে আমাৰ সাধাৰণ সভাই 3 বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল এই তিনি ধৰণৰ সদস্যক লৈ ন্যাসৰক্ষী পৰিষদ গঠন হয় আৰু ন্যাসৰক্ষী পৰিষদ গঠনৰ মূল লক্ষ্য বা উদ্দেশ্য এইটোৱে আছিলে যে ন্যাসৰক্ষী পৰিষদে চোৱা চিতা কৰিব যাতে যিবোৰ ৰাষ্ট্ৰই পৰাধীন জাতিটোক নিয়ন্ত্ৰণত ৰাখিছে সেই জাতিটোক যাতে বহুত বেছি শোষণ কৰিব নোৱাৰে সেই জাতিটোৰ কল্যাণৰ কাৰণে ন্যাসৰক্ষী পৰিষদে কাম কৰিব পাৰে সেই জাতিটোৰ উন্নয়নৰ কাৰণে যেতিয়া সেই যে পৰাধীন জাতিটো যেতিয়া মুক্ত হ'ব সেই জাতিটো যেতিয়া স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ব সেই সময়ছোৱাত সেই ৰাষ্ট্ৰখনৰ উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ বাবে আমাৰ ন্যাসৰক্ষী পৰিষদ গঠন হৈছিল ঠিক আছে ওকে নেক্সট হৈছে আমাৰ আন্তৰ্জাতিক ন্যায়ালয় সো আমাৰ আন্তৰ্জাতিক ন্যায়ালয় সো প্ৰশ্ন সুধিব যে আন্তৰ্জাতিক ন্যায়ালয়ত কিমানজন সদস্য আছে আন্তৰ্জাতিক ন্যায়ালয়ত আমাৰ 15 জন ন্যায়াধীশৰ দ্বাৰা আন্তৰ্জাতিক ন্যায়ালয় গঠিত হৈছে ঠিক আছে সো ইম্পৰ্টেন্ট হয় এইটো ওকে আন্তৰ্জাতিক ন্যায়ালয় যেনেকৈ আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত এখন ৰাষ্ট্ৰ প্ৰত্যেক ৰাষ্ট্ৰতে ন্যায়ালয় থাকে যেনেকৈ আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্ট আছে ষ্টেট বিলাকত হাই কোৰ্ট আছে ঠিক তেনে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ যিবিলাক মীমাংসা 2-3খন ৰাষ্ট্ৰৰ মাজৰ সংঘাত তেনেকুৱা ধৰণৰ মীমাংসা বিলাক কৰিবৰ কাৰণে আন্তৰ্জাতিক ন্যায়ালয় আছে ঠিক আছে ওকে নেক্সট হৈছে আমাৰ সচিবালয় ঠিক আছে সচিবালয় হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ সচিবালয়টো কি হয় আমাৰ ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰো আমি ঠিক আছে সো ই সাধাৰণতে এই সচিবালয় সাধাৰণতে আমাৰ সচিব প্ৰধান আৰু অন্যান্য কৰ্মচাৰীসকলক লৈ পিনে আমাৰ সচিবালয় গঠিত হয় আৰু প্ৰশ্ন ইয়াৰ পৰা এটাই আহে যে ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান হৈছে এন্টনিও গুটেৰেছ ঠিক আছে ডাইৰেক্ট কোৱেশ্চন সুধিব ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান হৈছে এন্টনিও গুটেৰেছ ডাইৰেক্ট কোৱেশ্চন সুধিব মনত ৰাখি লবা এন্টনিও গুটেৰেছ হৈছে পৰ্তুগালৰ হয় এন্ড এইখিনিতে কৈ দিছো হয়তো তোমালোকে যেতিয়া পৰীক্ষা দিবা সেইটো সময়ত হয়তো এন্টনিও গুটেৰেছৰ জেগাত নতুন এজন সচিব প্ৰধান আহিব পাৰে যদি নতুন সচিব প্ৰধান আহে তেতিয়া হলে তোমালোকে হেতু চাই লবা ঠিক আছে আজি তাৰিখত এন্টনিও গুটেৰেছ আছে ওকে ঠিক আছে আৰু ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিব প্ৰধানজনক কিমান বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয় তেখেতক 5 বছৰ কাৰ্যকাল ঠিক আছে নেক্সট আমি যদি চাও আমাৰ ৰাষ্ট্ৰসংঘৰ যে এই 6টা অংগ আছে এই 6টা অংগৰ বাহিৰেও আমাৰ ৰাষ্ট্ৰসংঘৰ অন্যান্য কিছুমান অভিকৰণ আছে অন্যান্য কিছুমান অংগ আছে সেইবিলাক যেনেকৈ ইয়াৰ পৰা তোমালোকক ফুল ফৰ্ম সুধিব পাৰে যেনেকৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ আছে তোমালোকক সুধিব ILO ৰ সম্পূৰ্ণ নাম কি নেক্সট আৰু এটা হৈছে আমাৰ বিশ্ব স্বাস্থ্য সংস্থা যাৰ WHO হু বুলি কোৱা হয় ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন নেক্সট এটা হৈছে আমাৰ ৰাষ্ট্ৰীয় উন্নয়ন আঁচনি যেনেকৈ নাম হৈছে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম চমুকৈ UNDP বুলি কোৱা হয় নেক্সট হৈছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ অৰ্থাৎ ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কমিশনছ বুলি কোৱা হয় চমুকৈ UNHRC নেক্সট হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি অৰ্থাৎ ইউনাইটেড নেশ্যন ইন্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেন্সি ফাণ্ড চমুকৈ ইউনিচেফ বুলি কোৱা হয় তোমালোকে নিশ্চয় ইউনিচেফৰ নাম শুনিছা হয়নে ওকে নেক্সট হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন এই ইউনেস্কো সম্পূৰ্ণ নাম প্ৰায় আহি থাকে ইয়াৰ সম্পূৰ্ণ নাম হৈছে ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গানাইজেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন নেক্সট হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অৰ্থাৎ ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অৰ্থাৎ চমুকৈ IMF এণ্ড খাদ্য আৰু কৃষি সংগঠন ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গানাইজেশ্যন FAO এইখিনিও হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ এটা পাৰ্ট ওকে ঠিক আছে নেক্সট আমাৰ হৈছে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি ৰাষ্ট্ৰসংঘই কেনেকৈ বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ ভূমিকা কি আছিল ঠিক আছে সো এইখিনি আমি ডিসকাস কৰিম এইখিনি আমি নেক্সট এটা ক্লাছত ডিসকাস কৰিম আজি ক্লাছটো আমাৰ ইমানতে সমাপ্ত কৰিছো এই গুটেই যিটো আমাৰ চেপ্টাৰ হয় আমাৰ এই চেপ্টাৰটো দুটা ক্লাছত সমাপ্ত হ'ব আজি আমাৰ প্ৰথম ক্লাছটো হ'ল নেক্সট আৰু এটা ক্লাছ কৰিম যিটো ক্লাছত আমাৰ এই গুটেই চেপ্টাৰটো সমাপ্ত হ'ব ঠিক আছে সো আজিলৈ ক্লাছটো ইমানতে সমাপ্ত কৰিছো কিবা যদি তোমালোকৰ কনফিউজন থাকে কিবা যদি সুধিব লগিয়া থাকে তেতিয়া হলে তোমালোকে আমাক কন্টাক্ট কৰিব পাৰা ঠিক আছে আমাৰ ডাউট ক্লিয়াৰিং সেশনত তোমালোকে সুধি ল'ব পাৰা ঠিক আছে ওকে সো আজিলৈ আমি ক্লাছটো ইমানতে এন্ড কৰিছো থ্যাংক ইউ
এণ্ড ইয়াৰ যিবিলাক PDF আছে ইয়াৰ PDF বিলাক কিন্তু তোমালোকক এপতে আপলোড কৰি দিয়া হ'ব তোমালোকে PDF টো ডাউনলোড কৰি তাতে কুৱেশ্যন আনচাৰ বিলাক প্ৰেক্টিচ কৰি ল'বা ঠিক আছে